সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদ ডিমৌ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি সংবাদমেলৰ আয়োজন কৰা হৈছে। যিহেতু গৰীয়াসকল আজিৰ তাৰিখত ৰাজনৈতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে এই গোটেইকেইটা দিশত অস্তিত্বৰ এটা ভাবুকিৰ সন্মুখীন হৈ আহিছে। সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদে অসমৰ সকলো গৰীয়া জনগোষ্ঠীৰ লোকৰ স্বাৰ্থ, কৃষ্টি, সংস্কৃতি এই সকলোখিনি লৈ আমি গৰীয়াৰ স্বাৰ্থত আগবাঢ়ি আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ আঞ্চলিক সমিতিবিলাক গঠন হৈ আছে। আঞ্চলিক সমিতিৰ পিছত আমাৰ জিলা সমিতিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অচিৰেই সোনকালে সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ কেন্দ্ৰীয় সমিতি গৰীয়া ৰাইজে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে গঠন কৰিব। আজিৰ তাৰিখত গৰীয়াসকলৰ টাইটেল বহুতে গৰীয়া লিখিছে আৰু এই টাইটেলত ৰহমান আলীৰ সুবিধা লৈ যি এক বিচ্ছিন্নবাদী বা এনেকুৱা ধৰণৰ পৰম্পৰাৰ সৃষ্টি কৰা হৈছে, সেই কথাটো আমি এই মঞ্চৰ পৰা গৰিহণা দিছোঁ। গৰীয়াৰ মাটি আজি মিয়াৰ হাতলৈ গৈছে। চৰকাৰে হিন্দু মুছলমানৰ মাটিৰ বেচা কিনাৰ ওপৰত যিটো কঠোৰ নিয়ম এটা আনিছিলে, সেই নিয়মৰ সুবিধা আমি কাক এৰি দিছোঁ? সেই নিয়মৰ সুবিধা, সেই অজুহাত লৈ পেলাই মিয়াই মুছলমানৰ মাটি মুছলমানে কিনাৰ এই সুবিধা লৈ পেলাই মিয়াই সেই মাটি কিনিছে। সেই ডাটা তথ্য ইতিমধ্যে শিৱসাগৰত কিমান মাটি মিয়াৰ হাতলৈ গৈছে বিগত দিনত তাৰ তথ্যও আমাৰ হাতত ইতিমধ্যে আহি পৰিছে। গতিকে সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদে আমাৰ বাহাদুৰ গাঁওবুঢ়া, ৰমজান খাঁ হিলৈধাৰী, নবাব ছেহিদুৰ ৰহমান এইবিলাকৰ যি অৰিহণা আছিলে, আহোম ৰাজত্বকালৰ পৰাই এটা অতি বিশ্বাসভাজন, আজিৰ তাৰিখতো কোনো সন্দেহৰ আঙুলি টোৱাব নোৱাৰে গৰীয়া জনগোষ্ঠীয় লোকসকলে আজিৰ তাৰিখত সুসংগঠিতভাৱে আগবাঢ়ি যোৱাৰ বাবে সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদ এই একেলগে আগবাঢ়ি যোৱাত আমি সকলোৱে বদ্ধপৰিকৰ। আৰু আজিৰ সংবাদমেলত এটা কথা আমি পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ যে এই মাটি, যাৰ মাটি তাৰ অধিকাৰ, মাটি যাৰ অধিকাৰ তাৰ। যদি গৰীয়াৰ মাটি গৰীয়াৰ অধিকাৰ, আহোমৰ মাটিত আহোমৰ অধিকাৰ, গোসাঁই মাটিত গোসাঁই অধিকাৰ, বামুণৰ মাটিত বামুণৰ অধিকাৰ। আমি এইকাৰণে ক'ব বিচাৰিছোঁ এই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত আমাৰ একো দ্বিমত নাই। এই মাটি যদি আমি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে ৰক্ষা কৱচ, খিলঞ্জীয়াৰ ৰক্ষা এইবিলাকৰ অৰ্থ একো নাথাকিব, গোটেইবিলাক ভেকু ভাওনাত পৰিণত হ'ব। চৰকাৰে এহাতে যেনেকৈ খিলঞ্জীয়াৰ ৰক্ষক, আজি চৰকাৰে যেনেকৈ খিলঞ্জীয়াসকলৰ স্বাভিমান অধিকাৰৰ ওপৰত কথা পাতিছে, অন্য হাতেদি হয়তো এখন দুৱাৰ খুলি দিছে, যি সুবিধা লৈ হিন্দুৱে হিন্দুৰ মাটি, মুছলমানে মুছলমানৰ মাটি, এই দুইটা প্ৰক্ৰিয়াত গৈ গৰীয়াৰ মাটি মিয়ালৈ যোৱাৰ এই ৰাস্তা খোল খাইছে। এই ৰাস্তা বন্ধ হ'ব লাগিব আৰু এই ক্ষেত্ৰত আমি ইয়াৰ পৰা সকলোকে আহ্বান জনাইছোঁ, গৰীয়া লোকসকলক কোনো ক্ষেত্ৰতে মিয়াক মাটি নিদিবলৈ। আৰু এটা কথা ক'ব লাগিব, এই মিয়াসকলে গৰীয়াৰ নাৰী, গৰীয়াসকলৰ যিটো স্বাভিমান, তেওঁলোকে অতি কৌশলে এটা এজেণ্ডা তৈয়াৰ কৰিছে। গৰীয়া ছোৱালী তেওঁলোকে চলে বলে কৌশলে প্ৰলোভনে যেনেকৈ নহওক বিবাহপাশত আবদ্ধ হোৱা অন্যান্য এনেকুৱা ধৰণত নি সেই এক প্ৰকাৰে মাটিৰ ওপৰত দখল লোৱাৰ যি চেষ্টা অব্যাহত ৰাখিছে, ই আমাৰ গৰীয়াৰ অস্তিত্বৰ সংকট দেখা দিব। গতিকে আমি সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদে এই সকলো বিষয়বিলাক অনাগত দিনত আপোনালোকৰ আগত অৱগত কৰিম। অসমৰ ৰাইজে গম পাব যে গৰীয়া জনগোষ্ঠীৰ যি ৰীতি নীতি, কৃষ্টি, যি জিকিৰ আৰু জাৰি, এইবিলাক লৈ ইছলামৰ সম্পূৰ্ণ ভিতৰত গৰীয়া জনগোষ্ঠী আগবাঢ়ি যাব কৰিছে। এই কথাটোৱেদি আমাৰ প্ৰব্লেম হৈছে যে আলী, ৰহমান এইখিনি কথা আহিলে আমাৰ মিয়া আৰু গৰীয়া। এটা কথা কৈছোঁ, তেল আৰু পানী যেনেকৈ এটা অহিনকল সম্পৰ্ক, মিয়া আৰু গৰীয়াৰ তেনেকৈ অহিনকল সম্পৰ্ক। এই কথাটোত কোনো দ্বিমত নাই। এই কথাটোত আমাৰ সকলো গৰীয়া একমত, মিয়া কোনো পধ্যে গৰীয়া হ'ব নোৱাৰে। কেলৈ? গৰীয়াসকল হৈছে ওপৰৰ পৰা টপকি পৰা নাই, এইবিলাক আহোম ৰাজত্ব কালৰে পৰাই এটা অস্তিত্ব থকা, য'ত আহোম ৰজা হুৱে বাৱে যিবিলাক
উচ্চপদস্থ পদবী আছিলে সেইবিলাকত গৰীয়া মানুহক মকৰল কৰা হৈছে। সেইবিলাক চালে আমি আজিৰ তাৰিখত ৰংঘৰ কাৰেংঘৰ এইবিলাক চালেই হ'ল তাৰ কিনাৰত চব গৰীয়া মানুহ আছে বা অন্যান্য খিলঞ্জীয়া মানুহ আছে। এই গৰীয়াসকলক বেলেগ পৰিচয় প্ৰয়োজনে নাহে। গতিকে এই কথাটোত আমি অকণমানো দ্বিধাবোধ কৰা নাই যে গৰীয়াৰ মাজত মিয়া সোমাব, সেইটো আমি দ্বিধাবোধ কৰা নাই, নোৱাৰি। কিন্তু কথা হ'ল গৰীয়াৰ মাটি মিয়ালৈ যাব নালাগে, গৰীয়াৰ ছোৱালী মিয়ালৈ যাব নালাগে। এই দুটা প্ৰক্ৰিয়াহে আমাৰ হাতৰ পৰা লাহে লাহে আমাৰ অস্তিত্ব সংকটত পেলাই এই এটা প্ৰক্ৰিয়া যিটো এজেণ্ডা কৰাৰ কৌশল কৰিছে সেইটোৰ আমি ঘূৰ বিৰোধী। আৰু ইয়াৰ পৰা আমি সকীয়াই দিছোঁ শিৱসাগৰত, আমি বিশেষকৈ শিৱসাগৰৰ পৰাই আৰম্ভ কৰিছোঁ। কেন্দ্ৰীয় সমিতি শিৱসাগৰত মুখ্য কাৰ্যালয় হ'ব, ৰাইজে শিৱসাগৰত বিচাৰিছে। গতিকে শিৱসাগৰৰ মাটি আমি প্ৰথম চকু দিছোঁ। শিৱসাগৰৰ মাটি কোনো ক্ষেত্ৰত মিয়ালৈ যাব নোৱাৰে। যি গৈছে তাৰ তথ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ৰাইজে দেখি আচৰিত হ'ব, সকলো ৰাইজে দেখি খিলঞ্জীয়া ৰাইজে আচৰিত হ'ব। গৰীয়া লোকসকল অতিশয় সংকট হৈছে যে কেনেকৈ মিয়ালৈ মাটি গৈ আছে, যিহেতু বহিৰাগত সন্দেহজনক মিয়াই বহুত উচ্চ দৰত মাটি কিনাৰ এটা এজেণ্ডা তৈয়াৰ কৰিছে। তেওঁলোকক মাটি লাগে আৰু এই মাটি কেনেকৈ কিনিছে সেই বিষয়ে আপোনালোকক কৈ দিওঁ। এতিয়া আধাৰ কাৰ্ড পান কাৰ্ড, এই আধাৰ কাৰ্ড পান কাৰ্ড দিয়াৰ সম্পূৰ্ণ ব্যৱস্থা চৰকাৰৰ হাতত আছে। আধাৰ কাৰ্ড পান কাৰ্ড যদি যিখন ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰে হ'ব লাগে, তেওঁ য'তে নাথাকক। শিৱসাগৰৰ মানুহটো আধাৰ পান আমি আগতেও কৈছোঁ শিৱসাগৰতে ওলাব লাগে, পৃথিৱীত তেওঁ য'তে নুঘূৰক। বৰপেটাৰ মানুহটোৰ আধাৰ পান কাৰ্ড বৰপেটাতে হ'ব লাগে, তেওঁৰ ল'ৰা ছোৱালী দুটা জেনেৰেশ্যন শিৱসাগৰত থাকি গ'লেও আধাৰ পান তেওঁ সেই বৰপেটা ডিষ্ট্ৰিক্টতে হৈ অহাৰ ব্যৱস্থা চৰকাৰক কৰিবলৈ আমি আহ্বান জনাইছোঁ। তেতিয়াহে আমি মাটি ৰক্ষা কৰিব পাৰিম। অন্যথা চৰকাৰে এহাতে ক'ব খিলঞ্জীয়া ৰক্ষা কৰিবলৈ আছোঁ, অন্য হাতেদি দুৱাৰ খুলি ৰাখিলে মানে আমাৰ এই খিলঞ্জীয়া জাতি জনগোষ্ঠীবিলাক অস্তিত্বৰ সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়াৰ অস্তিত্বত ভুগিব। আৰু আমাৰ অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত কোনো ধৰণৰ মতবিৰোধ নাই, সকলো এক, আমাৰ DNA একে ওলাব। গোটেইবিলাকৰ আমাৰ গৰীয়া আহোম এইবিলাক মানুহৰ মহন্ত গোটেইবিলাক আমি চাবলৈ গ'লে আমাৰ DNA একে ওলাব। হয়, আমাৰ যিটো অসমত এখন বিশাল যি অসম আমি দেখি আছোঁ, বিশাল অসমখনত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাধ্যমেৰে এটা বৃহৎ অসমীয়া জাতি প্ৰতিষ্ঠা হ'ল। চাউলুং চুকাফাৰ পৰা আৰম্ভ কৰি বৃহৎ অসমীয়া জাতি প্ৰতিষ্ঠা হ'লে অসমীয়া জাতি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বা হওঁতে বিভিন্ন অসমৰ জাতি জনগোষ্ঠী ব্যক্তিসকলৰ এটা গৈ পেলাই এটা বৃহৎ অসমীয়া জাতি গঠন হ'ল। আৰু এই অসমীয়া জাতিটোৰ ভিতৰত গৰীয়া জাতিটোৱেই হৈছে এটা অতি গুৰুত্বপূৰ্ণ এই অসমীয়া জাতিৰ এটা অংশ বিশেষ। আজি গোটেই অসমৰ ভিতৰত গৰীয়া যিখিনি মানুহ আছে, এই গৰীয়া মানুহখিনি কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয়। কোনো আহোম মৰাণ মটক মুছলমানসকলৰ ভিতৰত জলহা হওক বা চৈয়দ হওক বা মৰিয়াসকলৰ আমি কোনো বিৰোধিতা নহয়। কিন্তু নিজৰ জাতীয় অস্তিত্বটোক, নিজৰ জাতীয় যিটো স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আজি অসমীয়া মানুহখিনিয়ে, অসমীয়া গৰীয়া মানুহখিনিয়ে নিজৰ অস্তিত্বক বুজিবৰ সময় হৈ গ'ল। সেইকাৰণে আমি এই বিষয়টোত আমি প্ৰতিজন গৰীয়া মানুহেই চিন্তা কৰিব লাগিব যে আমাৰ অস্তিত্ব বিচাৰিবলৈ যাওঁতে, আমাৰ যিটো মূল বস্তুটো, আমাৰ সংস্কৃতিটো বিচাৰিবলৈ যাওঁতে আমি কিবা আমাৰ শৰীয়তৰ বিৰোধী কোনোফালে গৈছোঁ নেকি? আমি নিশ্চিত হিচাপে নহয়। আমি আল্লাহ পাক ৰব্বুল ইজ্জতে পবিত্ৰ কোৰাণে কাৰিমত কৈছে যে তোমালোকে এটা জাতিয়ে যেতিয়ালৈকে নিজে সলনি হ'ব নিবিচাৰিব তেতিয়ালৈকে আল্লাহ পাক ৰব্বুল ইজ্জতে সেই জাতিটোক কেতিয়াও সলনি কৰি নিদিয়ে। এই সলনি হোৱা কৰিব বিচৰা বা নিজৰ ওপৰলৈ যোৱা শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, এতিয়া আমাৰ সতীৰ্থ হৈ গ'ল ভূমিৰ ক্ষেত্ৰতে হওক, যেতিয়া আমি নিজৰ অস্তিত্বটোক ৰক্ষা কৰিব লাগিব তেতিয়াহ'লে আমি এইখিনি বিষয়ত অতি সজাগ হ'ব লাগিব। আমি পৰিৱৰ্তনটো বিচাৰিব লাগিব। আমাৰ অতীতক মূলধন হিচাপে লৈ আমাৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা আজি কৈ গ'ল যে আমাৰ ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰৰ আশে পাশে যিখিনি খিলঞ্জীয়া মুছলমান আছে, এই খিলঞ্জীয়া মুছলমানখিনি নিজৰ স্বাভিমান ৰক্ষা কৰি পেলাই জীয়াই আছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ অতীতত আহোম স্বৰ্গদেউসকলৰ দিনতেই অসমৰ ৰাজনৈতিকভাৱে যিসকল ব্যক্তি বিষয়ভাৱ খাই আছিলে আৰু সাম্ৰাজ্যবাদী যি ইংৰাজসকলৰ দিনতো আমাৰ ফৰ্মুদ আলী আৰু ডাঙৰীয়া আৰু আমাৰ যিসকল বাহাদুৰ গাঁওবুঢ়াকে আৰম্ভ কৰি বহুসকল ব্যক্তিয়ে আত্মবলিদান দি গ'ল। আৰু স্বাধীনতাৰ পিছতো আজি গৰীয়া মানুহখিনিয়ে যথেষ্টখিনি অসম আৰু অসমীয়াৰ হকে কাম কৰিছে, কিন্তু আজি অৱহেলিত। সেইকাৰণে আমি নিজৰ অস্তিত্বৰ সংকটত ভুগিছোঁ। আৰু এই অস্তিত্বটোক ৰক্ষা কৰিবৰ কাৰণে, আমি পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি চৰকাৰ বাহাদুৰক আমি তেখেতসকলক অনুৰোধ জনাম যে আমাৰ অসমীয়া আৰু যিটো অসমীয়া জাতিৰ এক বিশেষ অংশ গৰীয়া জাতি, এই গৰীয়া জাতিটোক অন্য জনগোষ্ঠীসকলক যেনেকৈ মৰ্যাদা দিছে, এই সকলোকে এক সমান মৰ্যাদাৰে
গৰীয়া মানুহখিনিক অসমৰ এক থলগিৰি যিখিনি আমি মানুহ এই থলগিৰি মানুহখিনিক চৰকাৰেও যাতে উদ্ধাৰ কৰি পেলাই আৰু যিটো আমাৰ হেৰাই যোৱা অধিকাৰ এই হেৰাই যোৱা অধিকাৰখিনিক আগুৱাই লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাম আৰু এই সন্দৰ্ভত প্ৰতিগৰাকী গৰীয়া মানুহক আগুৱাই আহিবৰ কাৰণে এই সংগঠনৰ মজিয়াতে হওক বা আমাৰ নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে আহি যাব নহ'লে আমাৰ ইতিহাস যাৰ নাথাকিব আৰু যিসকলে নিজৰ অস্তিত্ব সংকটত ভুগিব তেখেতসকলে কেতিয়াও নিজৰ জাতি সলনি কৰিবলৈ আগুৱাই নিব নোৱাৰিব সেইকাৰণে নৱপ্ৰজন্মক মই অনুৰোধ জনাম যে প্ৰতিজন নৱপ্ৰজন্মই যুৱক যুৱতীয়ে আগুৱাই আহি এই সংগঠনৰ মাধ্যমেৰে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰি আমাৰ নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221